ৰূপায়ণ নহ'ব বিপ্লৱ শৰ্মা কমিটিৰ মূল পৰামৰ্শ। প্ৰশ্ন কৰিব যে কোন কেইটা ৰিকমেণ্ডেশ্যন আপোনালোকে পৰা নাই। প্ৰথম ৰিকমেণ্ডেশ্যন যিটো আমাৰ পৰ্যায়ত নহ'ব সেইটো হ'ল 80% বিধানসভা, লোকসভা আৰু পঞ্চায়তত অসমীয়া লোকৰ বাবে আসন সংৰক্ষণ। সেই কথা স্পষ্ট খুদ মুখ্যমন্ত্ৰীৰ বক্তব্যত। 5-6টা ৰিকমেণ্ডেশ্যন এনেকুৱা ধৰণৰ যিকেইটা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ অধিকাৰৰ ভিতৰত পৰে আৰু কেইটামান ৰিকমেণ্ডেশ্যন সংবিধান সংশোধন অবিহনে যিকেইটা ৰিকমেণ্ডেশ্যন ৰূপায়ণ কৰাটো সম্ভৱ নহয়। বিপ্লৱ শৰ্মা কমিটিৰ মূল পৰামৰ্শই আছিল বিধানসভা লোকসভাত অসমীয়াৰ বাবে 80% সংৰক্ষণ। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা যিটো আমাৰ পৰ্যায়ত নহ'ব সেইটো হ'ল 80% বিধানসভা, লোকসভা আৰু পঞ্চায়তত অসমীয়া লোকৰ বাবে আসন সংৰক্ষণ। ইয়াত দুটা অসুবিধা আছে। এটা হ'ল যে বৰাক উপত্যকা আৰু 6 শিডিউলৰ ৰাইজে এই ক্ষেত্ৰত কেনেদৰে মত পোষণ কৰে। এতিয়াই ভাষা সম্পৰ্কীয় পৰামৰ্শও ৰূপায়ণ নহ'ব বৰাকত। তাৰ ক্ষেত্ৰৰ ৰিকমেণ্ডেশ্যন কেইটা আমি বৰাক উপত্যকা আৰু 6ষ্ঠ অনুসূচী পৰিষদৰ লগত কথা বতৰা পিছতহে সেই অঞ্চলবিলাকত ৰূপায়ণ কৰা নকৰাৰ সিদ্ধান্ত ল'ম। গতিকে ভাষা সম্পৰ্কীয় ৰিকমেণ্ডেশ্যনখিনি বৰ্তমান আমি নন 6 শিডিউল আৰু নন বৰাক উপত্যকাত আমি ইমপ্লিমেণ্ট কৰিম। পিছে অসম চুক্তিৰ 6 নং দফাক লৈ উচ্চস্তৰীয় সমিতিয়ে আগবঢ়োৱা কি পৰামৰ্শ ৰূপায়ণ কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, হিচাপ দিলে মুখ্যমন্ত্ৰীয়ে। প্ৰচিডুৰেল ৰিকমেণ্ডেশ্যনখিনি যদি আমি বেলেগ কৰি থৈ দিওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে 52টা ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰে। 5-6টা ৰিকমেণ্ডেশ্যন এনেকুৱা ধৰণৰ যিকেইটা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ অধিকাৰৰ ভিতৰত পৰে আৰু কেইটামান ৰিকমেণ্ডেশ্যন সংবিধান সংশোধন অবিহনে যিকেইটা ৰিকমেণ্ডেশ্যন ৰূপায়ণ কৰাটো সম্ভৱ নহয়। সেয়েহে আমি ৰিকমেণ্ডেশ্যনবিলাকক 3টা ভাগত আমি বিভক্ত কৰিলোঁ। বিভক্ত কৰাৰ পিছত আমি যেতিয়া কেবিনেটত এটা এটাকৈ পৰ্যালোচনা কৰিলোঁ তেতিয়া আমি দেখা পালোঁ যে তাত 52টা ৰিকমেণ্ডেশ্যন, মই 5টা প্ৰচিডুৰেল ৰিকমেণ্ডেশ্যনৰ কথা বাদ দিছোঁ, 52টা ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত আৰু ৰাজ্য চৰকাৰে তাক আমি ৰূপায়ণ কৰিব পাৰোঁ। মুখ্যমন্ত্ৰীৰ মতে উচ্চস্তৰীয় সমিতিৰ 67টা পৰামৰ্শৰ 52টাই পৰে অসম চৰকাৰৰ অধিকাৰৰ ক্ষেত্ৰত। অন্য 15টাকৈ পৰামৰ্শৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব কেন্দ্ৰৰ অনুমোদন আৰু সহযোগিতাৰ। বিশেষ পৰামৰ্শ ৰূপায়ণৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব সংবিধান সংশোধনীৰো। কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কেন্দ্ৰৰ অনুমোদন অবিহনে অসম চৰকাৰে পাৰিবনে 52টা পৰামৰ্শ ৰূপায়ণ কৰিব? উত্তৰ দিলে উচ্চস্তৰীয় সমিতিৰ অন্যতম সদস্য তথা অৱসৰপ্ৰাপ্ত মহাধিবক্তা ডক্টৰ ৰমেশ বৰপাত্ৰ গোহাঁয়ে। অসম চৰকাৰে ৰূপায়ণ কৰাৰ 57টা বিষয় ৰূপায়ণ কৰাৰ কথা কৈছে, কিন্তু তাতো মই ভাবোঁ যে কেন্দ্ৰীয় পুঁজিৰ প্ৰয়োজন হ'ব। মই এই 57টা বিষয় এতিয়ালৈকে মই স্পষ্টভাৱে জনা নাই। প্ৰতিবেদনৰ আধাৰৰ ওপৰত, আমাৰ প্ৰতিবেদনৰ আধাৰৰ ওপৰতহে মই কৈছোঁ যে সেইটোৰ ক্ষেত্ৰত যেনেকৈ মই ক'লোঁ যে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, সাংস্কৃতিক বিশ্ববিদ্যালয় এখন গঢ় দিয়াৰ কাৰণে তেতিয়াহ'লে কেন্দ্ৰৰ অনুদান অতি প্ৰয়োজনীয় হ'ব আৰু তেতিয়াহ'লে কেন্দ্ৰৰ অনুদান আমি পাব লাগিব। আৰু অন্যান্য বিষয়ৰ ক্ষেত্ৰতো যিটো এই 57টা বিষয়ৰ ভিতৰতে বাকীখিনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো যিখিনি অৰ্থৰ প্ৰয়োজন হ'ব সেই অৰ্থবিলাক পাবলৈ বাবে আমি কেন্দ্ৰৰ সাহায্য ৰূপে, আৰু তাত ভাৰতবৰ্ষৰ সংবিধানৰ 275 নং অনুচ্ছেদত গ্ৰাণ্ট ইন এইড মানে সহায় আগবঢ়োৱা, অৰ্থনৈতিক সহায় আগবঢ়োৱাৰ যিটো ব্যৱস্থা আছে সেই অনুদানৰ ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰক
আমি পতিয়ন নিয়াব লাগিব যে এইখিনি আমি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অৰ্থ সাহায্যৰ প্ৰয়োজন হ'ব আৰু সেই অৰ্থ সাহায্য আপোনালোকে সংবিধানৰ আধাৰত 275 অনুচ্ছেদৰ আধাৰত আমাক আনফালে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন প্ৰয়োজন হোৱা 15টাকৈ পৰামৰ্শ ৰূপায়ণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা মৰ্মে পৰামৰ্শসমূহ ৰূপায়ণৰ চেষ্টা কৰিব অসম চৰকাৰে অনাগত কিছু সময়ৰ ভিতৰত ভাৰত চৰকাৰৰ এখতিয়াৰত থকাও ৰিকমেণ্ডেশ্যনখিনি আমি যাতে এটা পথলৈ লৈ আহিব পাৰোঁ ভাৰত চৰকাৰৰ হৈ মই কথা দিব নোৱাৰোঁ কিন্তু অসম চৰকাৰে অত্যন্ত গম্ভীৰতাৰে সৈতে আৰু ঐকান্তিক ইচ্ছাৰে সৈতে ভাৰত চৰকাৰৰ লগত থকা বাকি 15টা ৰিকমেণ্ডেশ্যনো তাৰে 5টাৰ মই আগতে কৈছোঁ যে আধা ষ্টেট আৰু আধা চেণ্টাৰ কিন্তু যিকেইটা কমপ্লিট চেণ্টাৰৰ হাতত আছে তেনেকুৱা ৰিকমেণ্ডেশ্যনখিনিও যাতে আমি ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰি উপযুক্ত সংবিধান কৰি ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা চলাম কিন্তু প্ৰশ্ন উত্থাপন হ'ব অসমৰ 6 নং দফা ৰূপায়ণৰ বাবে আইন সংশোধন কৰিবলৈ সদিচ্ছা প্ৰকাশ কৰিবনে কেন্দ্ৰৰ মোদী চৰকাৰে কাৰণ খুদ কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনখনেই গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনত স্বাক্ষৰ নকৰিলে কেন্দ্ৰৰ প্ৰতিনিধিয়ে বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে কেন্দ্ৰৰ সলনি প্ৰতিবেদন জমা দিবলগীয়া হ'ল তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত এনে প্ৰেক্ষাপটত প্ৰশ্ন উত্থাপন হ'ব অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে সদিচ্ছাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব জানো মোদী চৰকাৰে কিন্তু গুৰুত্বপূৰ্ণ বিষয় এইটোহে যে কেন্দ্ৰৰ সহযোগিতা নহ'লে অথবা কেন্দ্ৰই সদিচ্ছাৰে আইন সংশোধন নকৰিলে ৰূপায়ণ নহ'ব 6 নং দফাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ তাৰ ভিতৰত সোমাই আছে সদনত আইন সংৰক্ষণ ইনাৰ লাইন বিদেশী বিতৰণ সম্পৰ্কীয় প্ৰশ্ন চৰকাৰে 57টা পৰামৰ্শ ৰূপায়ণ কৰিম বুলি ঘোষণা কৰিছে আৰু এটোক সকলো আদৰণি জনাইছে আমি আদৰণি জনাইছোঁ মই এইখিনিতে জানিব বিচাৰিছোঁ যে অসম চৰকাৰে নিজাববীয়াকৈ যিসমূহ পৰামৰ্শ পালন কৰিব সেইখিনিলৈকে ঠিকে আছে আপোনালোকে যিসমূহ পৰামৰ্শ প্ৰদান কৰিছিল তাৰ মাজত এনে কি পৰামৰ্শ আছে যিকেইটা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতা অবিহনে অসম চৰকাৰে অকলে বা নিজাববীয়াকৈ ৰূপায়ণ কৰাটো কোনো পধ্যেই সম্ভৱপৰ নহ'ব যেনে ধৰক ইনাৰ লাইন পাৰ্মিটৰ কথাটো আপুনি ইতিমধ্যে উল্লেখ কৰিছে বা এইকেইটা যে চমুকৈ অকণমান যেনেকৈ ইনাৰ লাইন পাৰ্মিটৰ কথাটো মই ক'লোৱেই যে সেইটোৰ ধাৰাবাহিকতাটো অক্ষুণ্ণ ৰাখিব লাগে আৰু দ্বিতীয় কথা হ'ল এই নাগৰিকত্ব প্ৰদান আৰু এই যে বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰু মই এই যিটো মই ক'লোঁ ৰিপাট্ৰিয়েশ্যন ট্ৰিটি প্ৰত্যাপন বিদেশী প্ৰত্যাপন চুক্তি এইকেইটা কেন্দ্ৰীয় চৰকাৰে কৰিবই লাগিব আৰু সেইটো ৰাজ্য চৰকাৰে দাবী আকাৰে ক'ব পাৰে বা তেখেতসকলক তেওঁলোকে বুজাবলৈ চেষ্টা কৰিব পাৰে 26ৰ বিধানসভালৈ মাজত এটা বছৰ বাকী এনে এক মুহূৰ্তত অসম চৰকাৰ তৎপৰ হৈছে অসম চুক্তিৰ 6 নং দফাৰ উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শ ৰূপায়ণৰ বাবে কিন্তু যি প্ৰতিবেদন আজি পৰ্যন্ত কেন্দ্ৰৰ চৰকাৰে গ্ৰহণ নকৰিলে সেই প্ৰতিবেদনৰ পৰামৰ্শ কেনেকৈ ৰূপায়ণ কৰিব অসম চৰকাৰে সংবিধান সংশোধনীৰ জৰিয়তে ৰূপায়ণ কৰিবলগীয়া পৰামৰ্শসমূহৰ ক্ষেত্ৰত কেন্দ্ৰক হৈমান কৰাবলৈ আগ্ৰহী অথবা সক্ষম হ'বনে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নে ইউ এক ৰাজনৈতিক জুমলাহে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট